শুনিছে শুনিছেনে? কি হ'ল? এই মই যে আপোনাৰ কাম কৰা ছোৱালী এজনীৰ কথা কৈছিলো, কি হ'ল? কাম কৰা ছোৱালী? এতিয়া কাম কৰা ছোৱালী মই ক'ত বিচাৰি যাম? এই আপোনাক কতদিন কৈ থকা নাই মই কাম কৰা ছোৱালী এজনী লাগে বুলি? এই ৰ'বাচোন ৰ'বা, কাম কৰা ছোৱালী আমাৰ ঘৰত কাম আছেনো কিমান বাৰু কোৱাচোন? এই দুটা মানুহ ছোৱালীজনী বাহিৰতে থাকে, তুমি কামৰ ভয়ত আকৌ ছোৱালী এটা কথা কৈছা যে কিয়? আপুনি কি কথা ক'বলৈ আছে? এই ৰাতিপুৱা পৰা ঘৰখনত কিমান কাম থাকে? সেইবিলাক কাম মই কৰিম নেকি? মই কৰিম সেইবিলাক কাম? আৰে কামনো আছে কিমান? ৰাতিপুৱা শুই উঠি চাহকণটো ময়ে বনাওঁ, তাৰপিছত তুমি ভাতকেইটা বনোৱা, পাচলিটো প্ৰায়খিনি দেখোন মই কাটি দিওঁ, আৰু তুমি কি কাম কৰা হে? কাপোৰকেইটা খালি থুকুচি মাৰা হা? আকৌ চাবোন লেপি 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 হাতত কিবা লাগিছে বুলি হা? তুমি কামৰ ভয়ত মানুহ আনিব লাগে? মই কি কথা ক'ব লৈছো? মই এইবিলাক কাম কৰিব নোৱাৰো। কাম কৰা ছোৱালী এজনী আজি এমাহ ধৰি কৈ আছো, মই কাম কৰি কৰি ভাগৰি পৰিছো, এইবিলাক কাম কৰিব পাৰি নেকি? সেই ছোৱালীজনী আনিব পৰা নাই, মানুহটো কেনেকে আছে? হৈছে ময়ো কাম কৰা ছোৱালী বিচাৰি আনি দিব নোৱাৰো। তুমি কাম কৰিলেও কৰা, নকৰিলেও তেনেকে থাক, মই কাম কৰা ছোৱালী বিচাৰি আনিব। হ'ব তেতিয়াহ'লে সেই ময়ো কাম নকৰো, ময়ো দাদা ঘৰলৈ যাবলৈ ওলালো। তাত একেবাৰে মহাৰাণী নিচিনাকে বহি বহি খাম ঠেঙৰ ওপৰত ঠেং তুলি। আপুনি কি বুলি ভাবিছে? বহুত ভাল কথা। মই যাবলৈ কৈছো, তুমি যোৱা, তাত তুমি বহি বহি ৰাজৰাণীৰ দৰে খোৱাগে। মোৰ কবলৈ একো নাই, কাম চুৰ কৰবাৰ। নিজৰ কাম নিজে কৰিব নোৱাৰি, দুটা মানুহৰ কামৰ কাৰণে আকৌ মই মানুহ বিচাৰিব লাগে। কি শিকি আহিলা কোৱাচোন? কি শিকি আহিব লাগে? সেইবিলাক কাম কি মই কৰো নেকি? আগতেও কৰি পোৱা নাই, এতিয়াও নকৰো। চাওক আপুনি কেনেকে কৰি ভাত বনাই খাই মেলি কি কৰে কৰক। মই মুঠতে দাদা ঘৰলৈ যাবলৈ ওলালো, আৰু মোক নামাতিব নাহো মই এয়া কাম কৰিবলৈ। যদি কাম কৰা ছোৱালী ঘৰলৈ আনে তেতিয়াহে মই আহিম। সঁচ কথা, যোৱা, ৰাস্তা ক্লিয়াৰ আছে, যোৱা। হ'ব মই গলো। যোৱা গোসানী, যোৱা। কাম চুৰ কৰবা ৰ। হেল্ল' পাপু, মই পেহাই কৈছো। এই পেহীয়ে গৈছে, পেহীয়ে তোমালোকৰ ঘৰলৈ গৈছে, কামৰ ভয়ত তোমালোকৰ ঘৰলৈ গৈছে। ৰাখিছো। কাম চুৰ কৰবা চালা, এতিয়া গম পাব নহয়। দাদা গম পাইছ নাই কথা এটা? কি কথা? আহি আছে। কি আহি আছে? বতাহ নে ধুমুহা? ৰাজধানী এক্সপ্ৰেছ। মই একো বুজি পোৱা নাই। কি তোৰ ভনীয়েৰ আহি আছে আকৌ? আইমণি আহিব? আৰে সিদিনা আহি গৈছিলহে, আকৌ লাগিলে ভলকা। দেখিছ কাৰবাৰ, এইজনীক মই চিধা কৰিব নোৱাৰিলো বুজিছ। কোন? পেহাই ফোন কৰিছিলে, কাম লৈ পেলাই আকৌ কাজিয়া লাগিল। চাচোন চা, এই দুটা মানুহ, ঘৰখনত দুটা মানুহ, আৰু কিনো কামখন আছে? হাঁহ ভঙা কাম আছে বোলে, মানে ভাগৰি পৰিব, সেইটোতো নহয়। ভাতকেইটা বনাব লাগে, খাব লাগে, শুব লাগে, সিমান। ঘৰৰ কাম চবৰে থাকে, তাতকে বেছি থাকে। সেইখন ঘৰৰ কাম মই জানো নহয়। দুটা মানুহ, মাজনী নাথাকে, তাই বাহিৰত থাকে। এইজনীক মই যে সৰুৰ পৰা মই জানো নহয়, তাই কাম ইফালৰ কোঠাৰত সিফাল নকৰে। এতিয়া আকৌ সেয়া বিয়া হৈ গৈ পেলাই সেই ঘৰত গৈ পেলাই কমচে কম তাই কাম বন কৰি পেলাই থাকিব পাৰে। কিন্তু এনেকুৱা নহয় জাননে, আহিছে আহক, থাকক দুদিনমান, তই ভালকে কথাবিলাক এবাৰ কবি। মাজনীক বিয়া দিলে জোৱাই ঘৰৰ ল'ৰা ছোৱালী কি বুলি কব এনেকুৱা যদি হৈ থাকে? এতিয়া সময়, এতিয়া বুজাবি। বুজাম মানে আজি মই ঠিককে দিম, মই থেতালি পেলাম। মই কম বিধৰ মানুহ নহয় কিন্তু। কবি নহয়, এই মানে ওপৰ পাইছে, বহুত ওপৰ পাই গ'ল। তেনেকে আহক, আহাতে আমি বেয়া পোৱা নাই। মই বহুত মৰম কৰিলো আগতে, এতিয়া আৰু মৰমৰ চকুৰে চাবলৈ নাই। আৰু মাহটো নাযায়, আহি ওলাবহি তুলুককে, সপ্তাহটো নাযায়, আহি ওলাবহি তুলুককে। কথা একেটাই, হয় নহয়? তই ক'বলৈ ওলাইছ? হ'ব, মই বজাৰৰ পৰা আহোঁগে। বজাৰলৈ যা? ঠিক আছে, যা। মই তাইক কি ক'ব লাগে মই ক'ম বাৰু। কবি আহি আছে। ঠিক আছে, যা। আহি উঠে এখন, কি যে হ'ব আৰু দে তই। বাৰু আহকচোন। কি হ'ল? কান্দিছে কিয়? মই একেবাৰে গুচি আহিলো। তই একেবাৰে গুচি আহিলি? এইটো আকৌ কি কথা? ঠিক আছে, খুব ভাল কৰিলি, তই আহিলি যে নহয়, খুব ভাল কৰিলি, মই ভাল পাইছো।
মই শুনি খুব সুখী মই তালে আৰু নাযাওঁ ইমান কাম বন কৰি থাকিব লাগে মই তালে নাযাওঁ একেবাৰে গুচি আহিছো হয় নেকি হয়তো আকৌ ইমান কাম বন কৰিব লাগে তোৰ ঘৰত দুটাকে মানুহ তোৰ ঘৰত বহুত কাম বুজিছ তই খুব ভাল কাম কৰিলি তই গুচি আহিলি যে নহয় মই একেবাৰে মানে বিৰাট পচন্দ হৈছে মোৰ কথাটো খুব ভাল কৰিলি পিছে এটা কথা নহয় তই আহিলি বাৰু ভালেই কৰিলি এতিয়া এই নবৌৱে ইখন সিখন কাম কৰাৰ লগতে তইতো অকণমান সহায় কৰি দিব লাগিব কৰিলে জানো তোক বহুৱাই খুৱাব তই কচোন বাৰু আৰু মোক বাৰু সুখে এৰিবনে ককাইদেউ মই কামৰ ভয়তে আহিলো তই আকৌ কামৰ কথা কৈছ এইবিলাক কি কথা কৈছ বাৰু কচোন মই ঠিক কথাই কৈছো ঘৰখনত আছিলো আমি 3জন এতিয়া তই আহি সোমালিহি 4জন হ'ল 4জন মানুহৰ কাম হ'বলা কম গতিকে তই কামৰ ইটো সিটো কৰি দিবই লাগিব নকৰিলে হ'ব জানো মই কেনেকে কাম কৰোঁ ঘৰখনত এটাও কাম নকৰোঁ বুলিয়ে মই ইয়ালৈ আহিছো তই এতিয়া আকৌ কামৰ কথা কওঁ হয় নেকি দুটা মানুহৰ কাম কৰিব নোৱাৰ এতিয়া 4টা মানুহৰ কামটো নেবাঢ়িব নেকি বাৰু তই বুজি নাপাৱ তই এইবিলাক কি কথা কৈছ আকৌ কি হ'ল কি ভাবিছ তই ইয়াত বাৰু ঠিক আছে তই আহিলি তোক মইতো আৰু দলিয়াই পেলাব নোৱাৰো হয় নে নহয় তই মোৰ ভনী আইমণি শুন তই ইয়াত থাকিলে ইখন সিখন কৰিবই লাগিব নবৌক অকণমান সহায় কৰি দিব লাগিব হয় নে নহয় বাৰু ইখন সিখন কৰি দিব লাগিব কাপোৰ লগৰ ল'ৰাবিলাক আহে সিহঁতক আকৌ চাহ তাহ বনাই দিব লাগিব হয় নে নহয় সেইকণনো কাম নে বাৰু সেইকণটো কৰিবই লাগিব কৰিবি দে থাকিবি একো চিন্তা কৰিব নালাগে তই থাক ইয়াতে থাক মই এটা কথা ভাবিছো কি কথা ককাইদেউ কি কথা মানে এই ইন্দই যদি তই ইয়ালৈ গুচি অহাৰ কাৰণে সিফালে যদি বেলেগ এজনী ছোৱালী আকৌ লৈ গুচি আহে তেতিয়া কি হ'ব বাৰু তই কি কথা কৈছ মই ঠিক কথাই কৈছো বুজিছ ককাইদেউ তেখেতলে এই অফিচৰ কেইজনী মানে ফোন কৰি থাকে ন তই একদম মানে জেগাত ধৰিছ যদি তাৰ পৰা এজনী লৈ গুচি আহে তেতিয়া কি কৰিবি তই কি কৰিবি ক মই এনেও জানোৱেই তাৰ স্বভাৱবিলাক জানোৱেই তাৰ কিবা এটা কৰ ককাইদেউ তই ঠিক কথা কৈছ নহ'লে থাক ইয়াতে থাক একো নাই নহয় ককাইদেউ মই ইয়াত থাকিব নোৱাৰো তেখেতে যদি আকৌ এজনী আনে তেতিয়াহ'লে কি হ'ব বাৰু কচোন এইখন ডাঙৰ কথা হ'ব হয়নে এতিয়া ফোনাফোনি চলিয়ে থাকে নহয় যদি মই নথকাৰ অৱস্থাতে যদি সেইটো সুযোগ লৈ যদি আৰু এজনী আনে লৈ পেলাব পাৰে ককাইদেউ এইবিলাক মানুহৰ কোনো বিশ্বাস নাই মোৰ মানুহজনী গুচি গ'ল এতিয়া মই এজনী লৈ গুচি আহিম একদম মানে কৈছো নহয় তুৰন্ত উঠাই লৈ গুচি আহিম হয় দে ককাইদেউ তই মিছা কথা কোৱা নাই কিয়া সঁচা কথাই কৈছ যদি লৈ আহে মই ডাঙৰ বিপদত পৰিম নহয় মই ইয়াত নাথাকো হ'ব দে মই যাওঁগে তই থাক মই যাওঁগে নহ'লে ফোন কৰি আজিয়ে যদি লৈ আহে ডাঙৰ কথা হ'ব মই যাওঁগে দে তই কি কৰ আৰু যাওঁ ঠিক আছে এতিয়া বুজি পালি তুমি এটা কাম কৰিবা ঘৰত মানুহ নাই এওঁ নাই গতিকে তুমি আহি যাবা কাহঁতি ফোন কৰি আছে গম পাইছা নাই আহিবা বস্তুখিনি লৈ আহিবা মই ঘৰতে আছো তুমি বুলি কৈছে দেখোন আহিবা সোনকালে আহিবা আনিলে নেকি বাৰু হ'লে ভাল এই ককাইদেউ সঁচা কথাই কৈছে মই বেগীতে যাওঁ শুনিছেনে ৰ'বচোন আপুনি কাহঁতি ফোন কৰি আছে হ'ল ভাল তুমি কিয় গুচি আহিলা মই আপোনাৰ কাৰণে অহা নাই নহয় হয় নেকি তুমি কাৰ কাৰণে আহিলা মোৰ ছোৱালীজনীৰ কথা চিন্তা কৰিহে গুচি আহিছো হয় নেকি ময়ো সেই ছোৱালীজনীৰ কথা চিন্তা কৰি আকৌ বেলেগ এটা চিন্তা কৰিছিলো বুজিছা আপুনি কি কথা চিন্তা কৰিছে সেইটোৱে তুমি ভবাটোৱে বেলেগ এটা চিন্তা কৰিছা আহিব এতিয়া দেখোন আপুনি এইবিলাক নকৰিব মানুহে কি বুলি ক'ব আপুনি এইবিলাক কাম নকৰিব মই আহিছো নহয় মই নকৰো নাই তুমি যে কৰিছা তুমি কৰাৰ কাৰণে মই কৰিবলৈ বাধ্য হলো হ'ব এইবিলাক কথা চব পাহৰকচোন আমাৰ ছোৱালী ডাঙৰ হ'ল
এতিয়া এইবিলাক কথা পাহৰক এতিয়া ছোৱালী ডাঙৰ হ'ল বুজি পাইছা এতিয়াহে বুজি পাইছা ছোৱালী যে ডাঙৰ হ'ল ছোৱালী যে MA পঢ়ি আছে তুমি এতিয়াহে বুজি পালা হয় নেকি এই ককাইৰে কৈ পঠালে চাগে তেতিয়া নহয় নহয় আপুনি এইবিলাক কথা সব বাদ দিয়কচোন কি ক'ব আৰু মোৰে ভুল হ'ল আৰু দিয়ক আপুনি এইবিলাক কথা সব বাদ দিয়ক হ'ব শুনা মই তোমাক এটা কথা কওঁ এই যে সংসাৰ বিয়া এটা সহজ কথা নহয় এই কেঁচুৱা ল'ৰা ছোৱালী খেলা নহয় এইটো ধূলি ঘৰ নহয় এখন বিয়া হোমক সাক্ষী কৰি ৰাইজ লৈ 10 টোমত বিয়া পাতি অনা হ'ল আৰু সেই সংসাৰখন চবেই সুখৰ বিচাৰে আৰু তুমি কি সৰু সুৰা কাম দুটামান কৰিলে তোমাৰ ভাগৰ লাগে নকৰো ওলে যাওঁ তলে যাওঁ আমাৰ ঘৰত কি কাম আছিল বাৰু কোৱাচোন এইবিলাক তোমাৰ কাৰণে হৈছে নে কোৱাচোন হ'ব দিয়ক সব কথা আপুনি পাহৰি যাওকচোন এতিয়া মই তোমাক কেইবাদিনো বুজাইছো কিন্তু নাই তুমি উভত কৰা নাছা হয় নে নহয় গতিকে এনেকুৱা কাম কৰিব নাপায় বুজিছানে নাই মই তোমাৰ নিচিনা বুৰ্বক নহয় মই ইমান ভুল কৰা নাই মোৰ ষ্টাফৰ লগৰ এজনলৈ মই ফোন কৰিছো গম পাইছানে আৰু এনেকুৱা ভুল জীৱনত কেতিয়াও নকৰিবা নেকি কোৱা হ'ব নকৰো আৰু মই একো কামেই নকৰো এনেকুৱা ভুল কাম সঁচাই কৈছাতো সঁচাই কৈছো